Suburi number 1. Suburi number 1. কেনেকুৱা লাগিছে আমাৰ সুপুৰিটো বৰ ভাল লাগিছে ঐ তই যে সুধিছ আমাৰ এই সুপুৰিটো কেনেকুৱা লাগিছে বুলি তই নহা কিমান দিন হৈছে বেছি দিন নহলেও মইতো এই সুপুৰি নম্বৰ 1ৰে বাসিন্দা তুমি তাৰ মানে ইয়ালৈ অহা বেছি দিন হোৱা নাই মই মানে সৰুৰে পৰা ইয়াতেই আছিলো মাজতে পঢ়া শুনাৰ কাৰণে বাহিৰলৈ গুচি গৈছিলো এতিয়া পেহাৰ ঘৰলৈ আকৌ ঘূৰি আহিম আমাৰ এই সুপুৰিত এবাৰ জোন আহে সি আৰু দুনাই উভতি যাব নোৱাৰে কিয় তাইকে সোধা আকৌ মোক আকৌ কিয় সুধিব লাগে তইহে জানিবি তই বা কি মায়াত আকৌ উভতি আহিছ যা এজনী কোৱা না কি কেছ মোৰ হলে জানিবলৈ বৰ মন গৈছে ঐ উৰ্বশী কওনে যা এজনী মইতো তাক লগেই পোৱা নাই এতিয়া বুজিলাতো বুজিলো কোন উৰ্বশী আছে ৰবা এজন যদি সলনি হোৱা নাই হ'ব আৰু তোমাৰ পিছে আছে নে নাই আছে কোননো ভগৱানেহে জানে কি ধুনীয়া ছোৱালী বে অনামিকটো পটাব নোৱাৰিলো 100% চ্যালেঞ্জ কৰিছো পটাম অনামিকে মই এটা মেনেজ দিবলৈ দিব লাগিব আৰু তাইও যদি নোৱাৰে নহয় বাবা ধুৰ খানৰ পৰা মেডিচিন আনি খুৱাই হলেও তাইক পলুৱাই লৈ গুচি যাম কি যে মানুহ নহয় এবোৰ একেবোৰ কথাকে বাৰে বাৰে বুজাই থাকিব লাগিব পইচাবোৰ যেনিবা মইহে খাই পেলালো ও মিনি দিব ও তই একেবাৰে ভিতৰ পালিহি যে ভিতৰ পালিহি মানে একেবাৰে বিছনাতে বহিলি যে উঠ বুলি কৈছো নহয় তাত বহ এতিয়া ক কি হল মানে কৰি নাথাকিবি এনেই গদাধৰে অথনিৰ পৰা ফোন কৰি এই মাহৰ বাজেট দাখিল কৰিব পৰা নাই কাৰণে মোৰ মূৰটো গৰম কৰি আছে আৰু তইও আলতু ফালতু কথা কৈ মোৰ মূৰটো গৰম নকৰিবি মই মানে পাৰ্টনাৰ বিচাৰি আহিছিলো পাৰ্টনাৰ ইয়াত আকৌ তোৰ কোন পাৰ্টনাৰ থাকে পাৰ্টনাৰ নহয় গুৰুদেৱু ঐ মোৰ টেমাটো এনেই গৰম হৈ আছে কোন পাৰ্টনাৰ কাক বিচাৰিছ কিয় বিচাৰিছ সোনকালে ক নহলে একে পাত চৰতে মানে আপোনাৰ দেউতাক বিচাৰি আহিছিলো হা মোৰ দেউতা তোৰ পাৰ্টনাৰ সেই কাৰণে দেউতাৰ চুৰিয়াত দীঘল চুলি পাইছিলো মই আকৌ দেউতাৰ গাত গুৱাহাটীৰ হাৱা লাগিল বুলিহে ভাবিছিলো বাৰ বাদ দেখাবোৰ দেউতাক কিয় বিচাৰিছিলি আচলতে আমাৰ ৰুক্মিণী কালিলৈ যাবগে নহয় ময়ো তই তাইৰ লগত বেংগলৰলৈ যাবি নেকি নহয় তেন্তে ইমান ফূৰ্তি কৰিছ যে তাই যোৱাত তোৰ ভাল লাগিছে নেকি নহয় ভিনদেউয়ে কৈছে ৰুক্মিণীক থবলৈ পল্টন বজাৰ ট্ৰেইন ষ্টেচনলৈ মোকো লৈ যাব মই দেখাই নাই নহয় সেইকাৰণে নহয় আপোনাৰ দেউতাক কবলৈ আহিছিলো মই যাওঁ ৰাতিপুৱা সোনকালে উঠিব লাগিব নহয় এতিয়া এইখন ঘৰৰ যে মানুহবোৰ আৰু দেই এইবোৰ মানুহ মোৰ ঘৰত হ'ব লাগিছিল একে পাত চৰতে আমো নাই ফৰমুঠিও নাই নে তুমি কি কোৱা মিনতি মইনো কি জানো আপুনি কাৰ গছৰ আম পাৰিবলৈ ফৰমুঠি মাৰিছে ফষ্ট এই বতৰত কি আম ফুলে নেকি কথা যে কৈ লাগ বান নোহোৱা আমি আইছো ৰুক্মিণীক বিদায় দিবলৈ নিজৰ মূৰতে কাটটকে মাৰিবলৈ মন যায় তোমালোকে যে কি কথাবিলাক কোৱা নহয় মই কৈছো ফণিয়ে অটো আনিবলৈ গৈ এতিয়ালৈকে দেখা দেখি নাই কেতিয়া ক'লে আপুনি কেতিয়া ক'লে ফণিয়ে অটো আনিবলৈ গৈ দেখা দেখি নাই বুলি কেতিয়া ক'লে মই দেখোন শুনাই নাই মইতো শুনা নাই মিনতি আমাৰ বৰ্ণাৰ বাৰু কথাবিলাক বুজিতে অলপ সময় লাগে
কিন্তু তোমাৰ নিচিনা বুদ্ধিমতী বোৱাৰীজনীয়ে কথাবিলাক বুজি পোৱা নাইনে নাইতো মানে মই অতক বুজাইছো আৰু ফৰ্মতি মানে হ'ল আমাৰ ফণি আৰু অসমীয়াত ক'বলগীয়া হ'লেতো এনেকে উদাহৰণ দি কয় বুজিলা কষ্ট আমি হ'বলা বেংগলীত কথা কওঁ উদাহৰণ নিদিয়াকে কথা নকলে নহয়নে যি দেখিছো পতংগিয়াৰ বেমাৰটোৱে আপোনাকো খুচুৰিছে নহয় মানে মনে মনে থাকক ঘৰলে বাট লওক দালি কেটা বহাই দিয়কগে আৰু সম্ভাৰ মাৰিবলৈ নেপাহৰিব এইবিলাক কথা ইয়াত ক'ব নালাগে নহয় দেখিছ এই ফণিটোৰ এতিয়ালৈকে দেখা দেখি নাই ফোনডালো ৰিচিভ নকৰে অটখন আনোতে ইমান দেৰি লাগেনে তাৰ সেইকাৰণে মা মই কৈছিলো নহয় ৰজতক ক'ব লাগিছিলে সি শুনা মাত্ৰকে এই মাত্ৰ অটখন লৈ আনিলেহেঁতেন চিন্তা নকৰিবা মই গৈ আহো দেই তাক কৈ আহো মাজনী শুনচোন ৰবা আমাৰ ৰজতক কৈ আহো এই ছোৱালীজনীক বুজাই বঢ়াই নোৱাৰিলো আৰু হে ভগৱান আজিৰ দিনটো ভালে ভালে গ'লেই হ'ল আৰু এই ফণি আহক আজি তাক ঠিকছে দিম একো কামৰে মানুহ নহয় হেহি আপুনি ৰাস্তাই চিন নাপায় আপোনাৰ লগত মই কি ঘূৰি ফুৰিম নেকি ৰ'বহে এইফালে নহয় যেন পাইছো বেলেগ ফালেহে সোমালো সেই আগৰ ৰাস্তাটো সোমাই দিয়কচোন ভাড়া কিন্তু বহুত হ'ব কোৱা তই মোক আজি তুমি বুলি মাতিলি যে নাজানো আজি মাতিবলৈ মন গ'লচোন ঠিকেই আছে ঐ চুবুৰীৰ চব মানুহে গৈছে কিন্তু তই মোক বিদায় দিবলৈ নাই যোৱা যে তই যাবি বুলি মই ৰৈয়ে আছিলো যাবলৈতো মন আছিলে কিন্তু কিন্তু বাপেৰে মোক সোমাবলৈ নিদিয়ে দেউতা পল্টন বজাৰ পালেগৈ হয় নেকি এতিয়া বল বল ফণি মামা অটো আনিবলৈ গৈ আহি পোৱা নাই মই তোক নিবলৈহে আহিলো মা চাগে সেইফালে টেনশ্যনত পৰি আছে তই সঁচাকে যাবিগে বাৰু সেইবোৰ কথা বাদ দিয়ক বাইদেউ ফণি যে আহি পোৱা নাই সেই কথাটোত গুৰুত্ব দিয়ক মাৰকচোন কি এই ফণিলে ফোন এটা ছে মোৰ ফোনটোত আকৌ নেটৱৰ্কে নোহোৱা হ'ল নহয় এই ৰুক্মিণীকে কওঁ ৰ'ব ৰুক্মিণী বাইদেউ অটো আনিলো দা ভাড়াটো দিয়কচোন তই ইমান দেৰি কৰিব লাগে নে নহয় মানে দাদা ভাড়াটো দিয়কচোন ভাড়া কিমান কিহৰ ভাড়া ইমান টাইম যে ঘূৰালে 1000 টকা ভাড়া দিব লাগিব 1000 টকা ফষ্ট মানুহ দেখোন যোৱাই নাই ঐ ফণি কি ঘটনা এইবোৰ 1000 টকা ভাড়া কৈছে যে শ্বৰ্টকাট মাৰিবলৈ গৈ ক'ত ক'ত ঘূৰিলো মই নিজে ক'ব নোৱাৰিলো কিয় এড্ৰেছটো চুবুৰী নম্বৰ 1 বুলি ক'ব নোৱাৰিলা মই সেইটোকে পাহৰি গলো হ'ব এতিয়া জলদি কৰ তেখেতে বা সিফালে ৰখি ৰখি কি কৰিছে পাত্তাই নাই মোৰ ভাড়াটো দিয়ক হ'ব বল দি আছো আমাজনী বল ফণি বেগ চেগ লচোন বল দিব দা 1000 টকাহে 2000 দিব আমাৰ পতংগীয়া বিৰাট ভাল মানুহ মই অকলে ৰৈ আছো দেখিছনে কি কৰি আছা ছোৱালীজনী যাবলৈ ওলাইছে উৰিতে দিয়া বনাও এই পতংগা কিন্তু কম মানুহ নহয় দেই জীয়েক ৰুক্মিণীক বাংগালোৰে পঠিয়াম বুলি কৈ পঠিয়াহে এৰিলে পতংগিয়াই জীয়েকক এতিয়াহে বাংগালোৰলৈ পঠিয়াইছে আমিতো আমাৰ আপক কাহানি বাই পঠিয়ালো যিমান হলেও পতংগিয়াতকে আমি ওপৰতে আছো পতংগিয়া আমাৰ লগত ক'ত পাৰিব আৰু চুবুৰীৰ কোনেও নোৱাৰেহে আৰু ক্ষুদ্ৰকাই পতংগিয়াক পতংগিয়াৰ নাম ইস্কাৰামহে আপুনি দেখোন ক্ষুদ্ৰকাই বুলি ক'লে আপুনি মানে পতংগিয়াক ক্ষুদ্ৰকাই বুলি মাতে ন বুজিলা কি বুজিলা ক্ষুদ্ৰ তেখেতৰ ঘৰুৱা নাম ৰং এনসাৰ পতংগিয়া একেবাৰে চুটি চাপৰ মানুহ নহয় জানো এইটো আকাৰৰ ক্ষুদ্ৰ
পাল্লাত পৰি যে তোমাক বিয়া কৰোঁ নহয় যেনে কুকুৰ তেনে টাঙুন লাগে আপোনাৰ কাৰণে ময়ে ফিট কথা ক'লে আহিছে বস্তু বনা মই কথা এটা কওঁ তুমি বেয়া নাপাবা মই ইয়াত অশান্তি খাই থকাতকে পতংগীয়া হাতৰ লগত যোৱাই ভাল আছিল অন্ততঃ শান্তিত থাকিব পাৰিলোহেঁতেন মই তাৰমানে আপোনাক অশান্তি কৰিলো এইবাৰ মই ককাইদেউহঁতক মাতি পঠিয়াম তেতিয়া আপুনি কি কৰে চাই লওক হেৰি পাঠক এই মাছ পাততে কিহৰ তয়াময়ৰণ লাগিছে হে তয়াময়ৰণ কি কয় পেহা তোমালোকে বাটতে যিখন কথাৰ কটাকটি কৰিছে সেইখন কম ডাঙৰ ৰণ নে মোক শিকাব নালাগে এইবোৰ দেখি শুনি অভ্যস্ত হৈ গৈছিল গিৰিয়েকবোৰে ভুল কৰিলে ঘৈণীয়েকবোৰে কিবা ক'বই গিৰিয়েকবোৰহে ভুল কৰে নেকি ঘৈণীয়েকবোৰৰহে লেঠা বেছি ঠিক কথা কৈছে পেহা আপুনি চাপৰ্টাৰ ওলাবলৈ নাহিব বৰ একেবাৰে আৰু আপুনি নলগা জেগাত লাগিছে কিয় বস্তু একো কাম নাই যদি বাৰীৰ কৰ্দৰ টেঙা মনত ভৰাই বজাৰত বিক্ৰী কৰক গৈ আমাক মিছাতে টেঙা দিবলৈ নাহিব পাঠক বিজেপিক বুজাওক দেই মুখ জোকাই নল'ব নহ'লে চুট মাৰি দিবলৈ বৰ বেছি বৰ নালাগিব পেহা এওঁৰ হৈ মই ৰিকুৱেষ্ট কৰিছো এওঁক জোকাই নল'ব নহ'লে এওঁৰ সাংঘাতিক কথা এটা হৈ যাব বেহুচ পতংগীয়া ষ্টপ আচ্ছা পতংগীয়া আপুনি ফুট গধূলিৰ পৰা মোক যে ওলৈ তলৈ ঘূৰাই ফুৰিছে কিয় বাৰু কাৰণ আছে মই জয়ে জয়ে যাওঁ আপুনি মোৰ লগে লগে আহি থাকক পতংগীয়া কিয় যাব লাগে বাৰু কাৰণ আছে কি কাৰণ আজি মাল টকা খৰচ কৰিছে আপুনি হলে আপুনি একান্ত বাধ্য ছাত্ৰৰ দৰে আহি যাব পতংগীয়া বাধ্য ছাত্ৰৰ দৰে মই কিয় যাব লাগে মাল টকা খৰচ কৰিছে মই কৈছো না নাই আহি থাকক বহক মই বহিছো বাৰু sit down please পতংগীয়া আপুনি মোক কিয় ইয়াত বহিবলৈ ক'লে বাৰু কথা আছেতো বহি থাকক না মই মালটো খৰচ কৰিছো আপুনি মোৰ লগত থাকিব লাগিবতো আচ্ছা পতংগীয়া আজি আপুনি ক'ৰবাত পইচা হেৰাই পালে নেকি কি কথা কৈ দিয়ক পানাইতো তেতিয়াহ'লে আপোনাৰ লটাৰীত আপুনি টকা পাইছে নহ'ব দিয়ক কিয় সৰু ছোৱালীৰ দৰে কথা কিয় কয় সেইবিলাক একো নাই আচ্ছা পতংগীয়া if you don't mind মানে 14 আপোনাৰ 14 গোষ্ঠী শপত খাই কওক না আপুনি মোক মালটো কিয় খুৱালে দুখ লাগছে দিয়ক পাঠক মোৰ বিৰাট দুখ লাগছে মোৰ আপি ৰুক্মিণী বাংগালোৰৰ গেল না তাই যাৰ পাছত গোটেই একলা হৈ গ'লো দিয়ক পাঠক কিন্তু কথা দিয়ক পাঠক মোৰ ভালো লাগছে ইমান ডাঙৰ চহৰ একেলগ যি মোৰ আপিটো খেদাব পাৰছোঁ সেইকণি দুখে ভাল লাগে ইয়াক কোকতে লৈ গৈছে দিয়ক সেইকাৰণে আপোনাক আজি খুৱালোঁ দিয়ক ময়ো খালোঁ পতংগীয়া প্লিজ বেয়া নাপাব ইয়াত দুখ কৰিবলগীয়া কিয় নাই কাৰণ আছে চাওক পতংগীয়া মইতো আপক বাংগালোৰলৈ বহুত দিন আগতে পঠালো মই কান্দিছো নেকি মই কিবা দুখ কৰিছো নেকি বঢ়িয়া কথা কৈছে আপুনি সেইকাৰণে আপুনি মোৰ লগ জানছে না পতংগীয়া প্লিজ এতিয়া গুড নাইট কৰক দেই মই যাওঁ আপুনিও যাব নোৱাৰে হয় নেকি মালটো মই কৈছোঁ তো যেতেনক লগে মোৰ মনৰ দুখ পাতলা নহয় চুপচাপ বহি থাকক মই অলপ আৰাম কৰি লওঁ ঠিক আছে মই বহি থাকো দিয়ক মনে মনে বহি থাকক নাযাব টাকা জ্বালাইছো এনেই টাকা খৰচ কৰিছো বহি থাকক বহি থাকক নাযাব মালটো মই কৈছো তো বহি থাকক দোস্তি অহাত আহিছো হয় কামটো বেয়া হ'ব নেকি ৰনা মক্কেল বে ঢেকেৰি নেকি তই চুবুৰীত নতুন মক্কেল এটা আহিছে ক্লাবৰ নামটো লৈ পেলাই অলপ খিৰাই লওঁ নে কি কবে ছোৱালীজনীৰ লগত মই ৰাতিপুৱা চিনাকি হৈছো আৰু আমাৰ মাহঁতৰ লগতো অহা যোৱা আছে গতিকে নেযাওঁ নেকি থৰি না তোৰে গুলাই ফেচখন চিনি পাব ঢেকেৰি কৰবাৰ এটা কাম কৰ বুইছ মই হচৈ দিগৈ ক খ গ ঘ যি মাৰিব লাগে মাৰি থাকিম তই খালি মোৰ ইচাৰাত এনেকে নাচি থাকিবি ঠিক আছে অ'কে ফ'ল' মি
অভাৰ স্মাৰ্ট নেদেখাবি কিন্তু মানুহে ইমান জোৰে মাৰিছে এনেকে কি ডাইৰেক্ট মাৰে নেকি খেলাৰ মেদান পাইছে মানে মই খেলি আছিলো কাৰণেহে কি খেলি আছিলো এনেই প্ৰেক্টিচ কৰি আছিলে কাম তোমালোক যে কি তোমালোক আপুনি কি ব্যৱহাৰ নাজানে খ্ৰীষ্টাচাৰ নাজানে নেকি প্ৰথম দেখাতে কাৰোবাক তুমি বুলি কয় নাই মানে তোমালোকে সৰু দেখি আপোনালোকে কি উদ্দেশ্য বিধেয় এই সব বাদ দিয়ক আমি ইয়াৰে লোকেল লৰা হয় ঠিক আছে আমাৰ ক্লাবত আপুনি নতুনকে আহিছে তো জয়েন কৰিব লাগিব তাৰ কাৰণে অলপ বিংগা বিচাৰি আহিছো ক্লাবত জয়েন কৰিবলৈ তোমালোকৰ লেখীয়া মোৰ লৰা নাই নহয় আৰু মইনো এই বয়সত ক্লাবত জয়েন কৰি কিডাল কৰিম আপুনি নগলেও জয়েন কৰিব লাগিব নগদ 1001 টকা দিয়ক কে 1001 টকা ইংা কম হৈছে আমি কাৰো পৰা 1 টকাও বেছিকে নলওঁ আৰু শুনক আমাৰ সুবুৰীৰ লৰা ছোৱালীখিনিৰ মাজত এটা তামাম মকামিলা মিলা প্ৰীতি এটা আছে গতিকে আপোনালোকৰ ঘৰত যদি কোনোবা আছে আমাৰ লগত মিলি জুলি চৰকাৰ কৰিবলৈ ক'ব ওকে মই মানে ঠিক কথাটো বুজা নাই নহয় মানে সকলোৱে মিলি জুলি চলাৰ কথাটো কৈছো মই ৰজত তোমাৰ কথা মাৰাই কৈছে নহয় তুমি বোলে এনে আছাহে কিবা এটা কৰা তুমি বুলি ক'লো বেয়া নাপাবা দেই নাই 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 একো বেয়া নাপায় কিন্তু এটা কথা কওঁ আপোনাক আপুনি অলপ জুখতকে বেছি নম্ৰ নেকি হে এসব বাদ দিয়ক আমি এতিয়া গৈ থাকো কিন্তু ক্লাবত এইটো ভিংগাৰটো ফিজটো দি দিব হা হবাহে ধৰ্মহা পালা পনে পনে গৈ দি থৈ আহি চিয়ৰ একদম চিয়ৰ এতিয়া সেই এনেই যাবানে একাপ চাহ নালাগে নালাগে অনিদি আহিম আহিছো আমি ঠিক আছে আহিছো দেই যোৱা বে চল সুবুৰীৰ এই ল'ৰাকেইটাক লৈ এটা ক্ৰিকেট টিম খুলিব লাগিব ওই সুবুৰীটো কিন্তু মোৰ বেছ ভাল লগা হৈছে দেই কৈছা হেনে মোৰটো আগৰ পৰা ভাল লাগি আছে আগতে পেহা ঘৰলৈ আহোতে যোৱাৰ নামেই লোৱা নাছিলো ও তুমি হেনো আগতে শকত আছিলা হয়নে তো তোমাক কোনে ক'লে অনামিয়ে কৈছে আকৌ আৰু কাৰোবাৰ দুখত পৰি শুকাই খিনাই আজিৰ অৱস্থা পাইছাহি এই অনামি জনীক একা দিব লাগিব সবকে যা তা কৈ ফুৰিছে তাৰ হে তেনেকুৱা অৱস্থা হৈছে মোৰ হোৱা নাই দেই ঐ হা সানা হে মক্কেলটো কোনটো হেইটো আকৌ হেইটো তাক মক্কেল পাইছো আনু চিনি নাপাও তাৰ নাম আপ এইটো আকৌ কেনেকুৱা নাম কিবা পাৰ্টি চাৰ্টিৰ লগত জড়িত নেকি আৰে বাবা নহয় তাৰ নাম অনল অনিৰুদ্ধ পাঠক শৰ্ট ফৰ্মত আপ দেখিবলৈ হ্যান্ডসাম ন কি ক'লা হ্যান্ডসাম কিউ হ্যান্ডসাম তুমিও যে কথা কোৱা আৰু ও বুঝিলো দিয়া কি বুঝিলা कुछ कुछ होता है को थे तेजी हे उर्वा सी কিয় ঘিন কৰিছা কাক ঘিন কৰিছা নহয় নহয় সি নহয় উৰ্বশী তুমি পিছে মোক পাহৰা নাই এই মনত আছে কি নাথাকিব মনত আগতে যে আছিলা হকত এতিয়াতো খিনালো তথাপিতো তোমাক নাপালো ও তেনেহলে ইহঁতৰ মাজত ভিতৰি ভিতৰি কিবা চলি আছে মই ইয়াত থাকি লাভ নাই যোৱাই ভাল ঐ কি হ'ল একো নাই হোৱা উৰ্বশী মই যাওগৈ ৰণবীৰৰ ফিল্ম এখন চাম ৰবা ময়ো যাওঁ নালাগে দিয়া তুমি ইয়াৰ লগত কথা পাতা আহো ঠিক আছে আহিছো ওকে কোন হয় চিনি নাপালো যে এই সুবুৰীত নতুনকৈ ফ্যামিলি এটা আহিছে যে পিছে মোক যে চিনাকি কৰি নিদিলা কিয় দিম তুমি যদি তাইৰ প্ৰতি এট্ৰেক্ট হোৱা তাক কোনে কৰিব কাক কৰিব এই বাঁচাও 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 কিয় এনেকৈ চিৰিছা তুমি দেখোন কৈছিলা কোনোবা এটাক কৰিব বুলি ওফো এটেক নহয় এট্ৰেক্ট তুমিও যে কি শুনা নহয় কানখন গল নেকি নাই যোৱা একচুয়ালি মই হা ফ্লাইটখন জেট ফ্লাইট আছিল তো তাৰ ইঞ্জিনৰ আৱাজটো এতিয়াও কাণত লাগি আছে ওয়াও 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 সৰি ইটস ওকে তুমি কিন্তু এতিয়া হেবৰ ধুনীয়া জনী হৈ পৰিছা তুমিও কিন্তু চালিয়া হৈ গৈছা এয়া কি চাল
মোৰ লগত বেংগেলোৰত ওলাবা ইয়াতকেও বেছি চাল দিওঁ নিভা মোক এইবাৰ যাম দেই তোমাৰ লগত এয়া কি ক'লি তাত মই কেনেকৈ থাকোঁ মইহে গম পাওঁ কি হ'ল নিবানে ওলাবা ওলাবা কিন্তু এটাই প্ৰব্লেম তাত তুমি কলা হৈ পৰিবা কলা কোনটো কলা কানেৰে নুশুনা কলা নে গাৰ বৰণ কলা নে আৰ্ট কৰা সেইটো কলা একচুৱেলি তুমি কোনটো কলাৰ কথা কলা মানে গাৰ বৰণ কলা তাত সূৰ্যৰ পোহৰ তামাম পৰেতো সেইকাৰণে একেদিনাই কলা হৈ পৰিবা মই এচিড থকাৰ কাৰণে কিছু বগা হৈ আছো বাদ দিয়া ব'লা ব'লা Suburi number 1